নমস্কাৰ আপোনালোকসকলক স্বাগতম জনাইছোঁ অসম ফিচাৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকসকলে খবৰ ভাল। তো এই ভিডিঅ'টো নবনাওঁ বুলি ভাবিছিলোঁ। তো বহুত শেষত মানে কমেণ্টৰ ফলত এই ভিডিঅ'টো বনাম। তো এইটো ভিডিঅ' শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ পেৰামেডিকেল কোৰ্চৰ ওপৰত হ'ব। তো 2025 পেৰামেডিকেলৰ কাউন্সিলিং হৈ আছে। তো তাৰে ওপৰতে এই ভিডিঅ'টো বনাম। এইকেইদিন বহুতে কাউন্সিলিঙৰ ওপৰত কুৱেশ্যন সুধি আছিল। তো বহুতে ইনষ্টাগ্ৰামত হোৱাটছএপত তেনেকৈ সুধি আছিল। আৰু কি সুধি আছিল মানে প্ৰথমতেতো ডিপ্ল'মা কোৰ্চটো কি গুচি গ'ল নেকি, মানে ৰিমুভ হৈ গ'ল নেকি, সেইটো কুৱেশ্যন সুধিছিল। তাৰপিছত কাউন্সিলিং কি হৈছিল, ডিগ্ৰীত হৈছিল নে ডিপ্ল'মাত হৈছিল, তো ফিজ ষ্ট্ৰাকচাৰ এই সকলোবিলাকৰ ওপৰত সুধিছিল। তো এই ভিডিঅ'টো এই কাৰণে বনাইছোঁ। তো আপোনালোকে ভিডিঅ'টোত মানে কেইখিনি কথাখিনি কৈ লওক, তাৰপিছত আপোনালোকে কমেণ্টত জনাব এইবিলাক ঠিক হৈছে নে হোৱা নাই। তো ফাৰ্ষ্ট অফ অল কাউন্সিলিং কি হৈছিল। তো কাউন্সিলিং ডিগ্ৰী ডিপ্ল'মা দুয়োটাৰে হৈছিল। তো কিন্তু ইয়াতে আপোনালোকৰ ডিগ্ৰী বা ডিপ্ল'মা তেনেকৈ হোৱা নাই। তো এটাই কাউন্সিলিং হৈছে। লাইক ছাপ'জ আপোনালোকে ল'ব পাৰে MLT। তো MLT BMLT নে DMLT তেনেকৈ দিয়া নাই, ডাইৰেক্ট MLT বুলি তেনেকৈ লিখিব লাগে। তো এনেকৈ এক্সাম্পল আৰু এইবিলাক। তো এনেকৈ মানে হৈছে। তো তেওঁলোকে কোৱা মতে কাউন্সিলিংটো ডিগ্ৰীৰে হৈছে, ডিপ্ল'মা নাই হোৱা, আৰু কৈছে যে ডিপ্ল'মা কোৰ্চটো ৰিমুভ কৰি দিছে। তো ডিগ্ৰীৰে হৈছে। তো কিন্তু কিছুমান এনেকুৱা ষ্টুডেণ্ট আছে যি কেৱল ডিপ্ল'মাতে ল'ব বিচাৰে। তো তেওঁলোকৰ কাৰণে ইয়াতে সুবিধা দিছে। তো কেনেকুৱা সুবিধা বাৰু। তো আপোনালোকে যদি এই কোৰ্চটো এডমিশ্যন ল'লে, তো এডমিশ্যনটো আপোনালোকে নিশ্চয় জানে 25,000 টকা ছেমিষ্টাৰ ৱাইজ। তো ফিজটো বহুত বেছি হৈছে। তো ফিজটোৰ পিছত আমি অলপ পাছত আলোচনা কৰিম। প্ৰথমতে ডিগ্ৰী ডিপ্ল'মা ইয়াৰ কথা আলোচনা কৰোঁ। তো আপোনালোকে যদি কোৰ্চটোত এডমিশ্যন লোৱাৰ পিছত 2 বছৰ কৰে, তেনেহ'লে 2 বছৰ কৰি বাদ দিয়ে, তেনেহ'লে সেইটো ডিপ্ল'মা হৈ যাব। আৰু যদি 4 বছৰ কৰে বা ডিগ্ৰী কৰিব খুজিলে কমপ্লিট কৰিব লাগিব। মানে আপোনালোকে ডিপ্ল'মা চাৰ্টিফিকেটখন 2 বছৰ কৰিলেই পাব। আৰু ডিপ্ল'মাত ফিজ ষ্ট্ৰাকচাৰ 25,000 টকাই। তো ডিপ্ল'মাৰ কাৰণে এক্সট্ৰাকৈ নটিচ নাই, তেনেকৈ কোৱা মানে কৈছে আৰু। তো তেওঁলোকে কোৱা কথাটো আৰু কাউন্সিলিঙৰ নটিচখনত ডিগ্ৰী কমপ্লিট ডিপ্ল'মা দুয়োটাই লিখা আছে। তো সেইকাৰণে ডিগ্ৰী ডিপ্ল'মা দুয়োটাৰে কাউন্সিলিং হৈছে, আৰু এক্সট্ৰাকৈ মানে কাউন্সিলিঙৰ নটিচ নাই আৰু ডিপ্ল'মাৰ কাৰণে। তো এতিয়াই হৈছে। তো আপোনালোকে 2 বছৰ কৰিলে ডিপ্ল'মা চাৰ্টিফিকেট পাব, আৰু 4 বছৰ কৰিলে ডিগ্ৰীৰ চাৰ্টিফিকেট। আপোনালোকে এইটো কথা বুজি পালে। তো যিবিলাকে ডিপ্ল'মাত মানে অনলি ডিপ্ল'মাতে এডমিশ্যন ল'ম, মানে ডিগ্ৰী নলয়, তো কিছুমান এনেকুৱা ষ্টুডেণ্ট আছে না, যি অলৰেডি BSc বা BA এইবিলাক কমপ্লিট কৰি কিনে মানে এডমিশ্যন ল'ব যায় ডিপ্ল'মাত। তো তেওঁলোকে যদি অনলি ডিপ্ল'মাতে ল'ব খোজে, তেনেহ'লে কাউন্সিলিঙৰ টাইমত তেওঁলোক কৈ ল'ব যে অনলি ডিপ্ল'মাই ল'ম। তো বাকী আপোনালোক ডিগ্ৰীতে দিব, কিন্তু আপোনালোকে 2 বছৰ কৰি কিনে আপোনালোকৰ সেইটো চাৰ্টিফিকেটখন পাই যাব। তো এতিয়াতো কথা আহি গ'ল ফিজ ষ্ট্ৰাকচাৰটো। তো ফিজ ষ্ট্ৰাকচাৰ কিমান হৈ যায়, 25,000 টকা হৈ যায়, মানে এডমিশ্যন ফিজ বা ছেমিষ্টাৰ ফিজ। চিট কেপাচিটিটো বহুত বঢ়াই দিছে, আপোনালোকে নিশ্চয় গম পাইছে 790টা চিট আছে। তো আগৰ ক্ষেত্ৰত বহুতে চিট বাঢ়িছে। তো সেই হিচাপে মানে কাট অফটো কম যাব বাৰু। তো ষ্টুডেণ্ট বাৰু বহুত আছে, কিন্তু কাট অফ আৰু মানে এনে নৰ্মেল হিচাপত আৰু কাট অফটো কম যাব। প্ৰথমতে এতিয়া আপোনালোকক কম যে ডিগ্ৰী ডিপ্ল'মা মানে মাৰ্চ কৰি দিছে, আৰু মাৰ্চ কৰি দিয়াৰ কাৰণে ভাল হৈছে নে বেয়া হৈছে। তো মোৰ মতেতো বেয়া হৈছে। ডিগ্ৰী বেলেগ, ডিপ্ল'মা বেলেগ, দুয়োটা বেলেগ বেলেগৰ কাউন্সিলিং বা বেলেগ বেলেগ কোৰ্চ কৰিব লাগিছিল। তো বাকী আপোনালোকৰ মতামতটো কমেণ্টত জনাব। এতিয়া নেক্সট ফিজ ষ্ট্ৰাকচাৰ। তো ফিজ ষ্ট্ৰাকচাৰটো মোৰ মানে এজন মিডিল ক্লাছ হিচাপে বহুত বেছি হৈছে, মানে বেছি নহয় বহুত বেছি হৈছে। তো এজন মিডিল ক্লাছ ল'ৰাই বা মিডিল ক্লাছ ঘৰৰ ল'ৰা হ'লে ইমানখিনি ফিজ এফৰ্ড কৰিব নোৱাৰে। তো বেলেগৰ এক্সাম্পল দিওঁ, মই নিজে যদি এডমিশ্যন ল'ব লগা হ'ল এইটো ফিজ এফৰ্ড কৰিব নোৱাৰিলোঁ হয়। তো আপোনালোকে নিশ্চয় জানে যিটো এডমিশ্যন ফিজ বা ছেমিষ্টাৰ ফিজ আছে, তাত দিব লাগিব আপোনালোকৰ 25,000 টকা। তো প্ৰত্যেকটো ছেমিষ্টাৰটো 6 মাহৰ মূৰে মূৰে 25,000 টকাকৈ। কেৱল এইটো ফিজে নহয়, এইটো ফিজৰ বাহিৰে এক্সট্ৰা ফিজ আছে। আৰু হোষ্টেল দিছে। তো হোষ্টেলটো প্ৰায় 7,500 টকা। আৰু হোষ্টেলটো SSUHSৰ হোষ্টেল নহয়, SSUHSৰ মানে ৰিকগনাইজ কৰাহে হোষ্টেল, ডাইৰেক্ট মানে SSUHSৰ হোষ্টেল নহয়। তেওঁলোকে মানে ছাজেষ্ট কৰিছে এইখন হোষ্টেলত ল'ব পাৰে বুলি, আৰু হোষ্টেল ফিজটো কিমান 7,500। তো এইটো বহুত মানে হোষ্টেল ফিজটো বহুত বেছি হৈছে। তো আৰু বাছ ভাড়া আছে, তো বাছ ভাড়া 1,500 পৰা 2,000, মোটামুটি 1,700 টকা আৰু বাছ ভাড়াটো ধৰিব পাৰে। তো কিমান হ'ল 9,500 হৈ 10,000 হৈ গ'ল ইয়াতে। তো ইয়াৰ বাদে আপোনালোকে যিটো মানে ড্ৰেছ আছে, ড্ৰেছত 1,700 টকা যাব। তো এনেকৈ 10,000তো বেছি হৈ গ'ল। তো মানে ড্ৰেছটো এবাৰে বনাব লাগিব, কিন্তু আপোনালোকে যিটো বাছৰ ভাড়া আৰু হোষ্টেল সেইটো প্ৰত্যেক মাহতে, তো প্ৰত্যেক মাহতে আপোনালোকৰ হৈ গ'ল 10,000 টকাকৈ। আৰু ইয়াৰ বাহিৰে আপোনালোকৰ নিজা খৰচ থাকিব, বহী কিতাপ এইবিলাক থাকিব। তো আপোনালোকে 15,000 টকা এটা ধৰক মান্থলি, আৰু ছেমিষ্টাৰ 25,000। প্ৰায় আপোনালোকে মানে 6 মাহত ছেমিষ্টাৰত আপোনালোকে থকা খোৱা এইবিলাক মিলাই কিনে প্ৰায় 1 লাখ টকাৰ বেছি যাব, 1 লাখ পৰা 1.5 লাখৰ ভিতৰত ধৰিব পাৰে। তো মিডিল ক্লাছ ল'ৰা এটাৰ মানে ফেমিলি এটাই ইমান ফিজ ক'ৰ পৰা এফৰ্ড কৰিব। এইটোতো হৈ গৈছে। আপোনালোকে নিজে ৰুম লৈ থাকিব পাৰিব, ৰুম লৈ থাকিলে হয়তো কম হ'ব।
বাকী আপোনালোকে এডুকেশ্যন লোন ল'ম খুজিলে এডুকেশ্যন লোন ল'ব পাৰিব, সেইবিলাক আপোনালোকে আপোনালোকৰ প্ৰচেছ চাই ল'ব আৰু আপোনালোকে ভাবি ল'ব। আৰু এটা নেক্সট কথা, তো মানে বহুতে সুধিছিল যে কাৰোবাৰ কাৰণে যদি ডিপ্ল'মা এনেকুৱা হয়, মানে 2 বছৰ কৰি ডিপ্ল'মা চাৰ্টিফিকেট কৰাৰ পিছত ডিপ্ল'মাখন পোৱাৰ পিছত বাদ দিলোঁ, তো লাষ্ট ইয়াৰ SSUHৰ পৰা মানে এখন নটিচ আহিছিল, সেই নটিচখনত মানে দিছিলে যে যদি মানে আপোনালোকে BSc মেডিকেল টেকন'লজি বা ডিগ্ৰী কৰ্চটো মাজতে এৰি দিয়ে তেনেহ'লে ৭৫,000 75K আপোনালোকে ফাইন দিব লাগিব। তো তেনেকুৱাও মানে এখন নটিচ ওলাইছিলে। তো এতিয়া ডিপ্ল'মা কৰি যদি আপোনালোকে বাদ দিয়ে দিলে 75K বা ৭৫,000 টকা দিব লাগিব নে নাই? তো ইয়াৰ উত্তৰটো নালাগে। এইটো বাৰু ঠিকেই আছে। তো আপোনালোকে ডিপ্ল'মা চাৰ্টিফিকেটখন পোৱাৰ পিছত আপোনালোকে যদি কৰ্চ মানে এৰি দিয়ে আৰু তেতিয়া মানে ৭৫,000 টকা দিব নালাগে। কিন্তু যদি আপোনালোকে এতিয়া এডমিশ্যন লৈ কেইদিনমান পাছত বাদ দিলে, এসপ্তাহ 2 সপ্তাহ বা 1 মাহ 2 মাহ পাছত বা 1 বছৰ 6 মাহ পাছত বাদ দিলে, তেতিয়া আপোনালোকে ফাইনটো ভৰিব লাগিব। তো মানে আপোনালোকে কেতিয়া ফাইনটো ভৰিব নালাগে, ডিপ্ল'মাটো কমপ্লিট হোৱাৰ পিছত আপোনালোকে যেতিয়া মানে যদি ডিগ্ৰী নপঢ়ে তেতিয়া আপোনালোকে ফাইনটো ভৰিব নালাগে, তো ডিপ্ল'মা চাৰ্টিফিকেটখন পোৱাৰ পিছত। তো লাষ্ট ইয়াৰ মানে ইয়াৰে BSc বা ডিগ্ৰীটোৰ এডমিশ্যন ফিজ আছিল 18,000 টকা, আৰু সেইটো মানে ছেমিষ্টাৰ ৱাইজ নাছিল, বছৰত 18,000 টকা আছিল। তো সেইটো বাৰু ঠিকেই আছিল। কিন্তু এইবাৰ বাৰু 25,000 টকা ছেমিষ্টাৰ প্ৰতি। বাকী ফিজটো ক'লোৱে বাৰু, ইয়াৰ বাহিৰেও আৰু বেলেগ ফিজ কম বাৰু। আৰু পেৰামেডিকেলৰ যিটো ডিপ্ল'মা আছে, সেইটো ডিপ্ল'মাৰ মানে ফাৰ্ষ্ট ইয়াৰতে এবাৰ এডমিশ্যন হয়, ছেকেণ্ড ইয়াৰতো তেনেকৈ 10,000ৰ আণ্ডাৰত এডমিশ্যনটো হৈ গৈছিল, কিন্তু এইবাৰতো বহুত বেছি হৈছে। আৰু এইটোৱে ফিজ নহয়, ইয়াতে সীমাবদ্ধ নহয়, আৰু ফিজ আছে। কি ফিজ? আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। তো ৰেজিষ্ট্ৰেশ্যনত প্ৰায় 3-4 হাজাৰ টকা ফিজ লয়। তো ছেমিষ্টাৰে এক্সাম হয়। তো এক্সামৰ ছেমিষ্টাৰত 3,000 টকা এক্সাম ফিজ লয়, আৰু চাগে চেণ্টাৰ ফিজো এটা কিবা লয়, চেণ্টাৰ ফিজটো বাৰু নাজানো। কিন্তু মানে ছেমিষ্টাৰত এক্সামটোত আপোনালোকৰ 3,000 টকা দিব লাগিব। তো তাতো আপোনালোকে পইচা দিব লাগিল। তো এনেকৈ আপোনালোকৰ পইচা বহুত হৈ যায়। আৰু ছেম আপোনালোকৰ কিবা কাৰণত যদি বেক লাগে, তো গভাৰ্মেণ্টত বাৰু বেক কিছুমান লাগে, তো ভালকৈ পঢ়িলে নালাগে বাৰু। তো যদি কিবা কাৰণত বেক লাগে আৰু আপোনালোকে 3,000 টকা এটা এক্সট্ৰাকৈ দিব লাগিব। তো এনেকুৱা আপোনালোকৰ ফিজবিলাক পইচা বাৰু বেছি যাব। চাওক, মই আপোনালোকক ডিম'টিভেট নাই কৰা, মই মানে এজন মিডিল ক্লাছ ল'ৰাৰ মানে ইমান ফিজ এফৰ্ড কৰিব পাৰে নে নাই সেইটোৱে কৈছোঁ। তো এনেকুৱা বহুত দুখীয়া ঘৰৰ ল'ৰা ছোৱালী থাকে, তো এইবিলাক ফিজ মানে এফৰ্ড কৰিব নোৱাৰে। ধনী হ'লে বাৰু এইটো ফিজ বেছি নহয়, কিন্তু যদি এজন দুখীয়া ঘৰৰ যাৰ মানে ফেমিলিৰ ইনকাম কম, তো তেওঁলোকৰ কাৰণে এই ফিজটো এফৰ্ড কৰাটো মানে এইটো ফিজ এফৰ্ডেবল ফিজ নহয়। মই সেইটোৱে ক'ব বিচাৰিছোঁ। তো যদি কিবা কাৰণ SSUHS পাৰে, ফিজটো আপোনালোকে কমাই দিবৰ কাৰণে চেষ্টা কৰিব লাগে। তো যদি আপোনালোকে মানে এনেকুৱা ভাবিছে যে এতিয়াতো এডমিশ্যনটো লৈ লওঁ, তো পাছত মানে 2 মাহ 3 মাহ পাছত বেলেগ কৰ্চ দিম বা কেইদিন পিছত বেলেগ কৰ্চত গুচি যাম, তেনেকুৱা হ'লে মানে এডমিশ্যনটো নল'ব, আপোনালোকে ফাইন ভৰিব লাগিব। আৰু যদি আপোনালোকে কণ্টিনিউ কৰিব খোজে, মানে পূৰা কমপ্লিট 4 বছৰ ভৰিম বা 2 বছৰ ভৰিম, তেতিয়াহ'লে আপোনালোকে এডমিশ্যনটো ল'ব পাৰিব, আৰু এফৰ্ড কৰিলেও আপোনালোকে ল'ব পাৰিব, একো প্ৰব্লেম নাই। বাকী এই ভিডিঅ'টোত এইখিনি আছিল। আশা কৰোঁ ভিডিঅ'টো ভাল পালে। তো আপোনালোকৰ মতামতবিলাক কমেণ্টত জনাব। তো আপোনালোকৰ মতামতৰ পৰা পাৰিলে ভিডিঅ' বনাব চেষ্টা কৰিম। আৰু এইটো ভিডিঅ'ত এইখিনিয়ে। আৰু মোৰ ইনষ্টাগ্ৰামৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, আৰু ইমেইলটো দিয়া থাকিব, তাতো আপোনালোকে কিবা সুধিব লগা থাকিলে সুধিব পাৰিব। ধন্যবাদ।